হিমন্ত বিশ্ব শৰ্মা বৰ্তমান হিন্দু জিন্নাৰ ভূমিকাত আছে। হিন্দুত্ববাদৰ যি এখন ভুৱা ছবি প্ৰতিচ্ছবি তেওঁ ৰাইজক দেখাব খুজিছে। যশিতা দাসৰ ন্যায় হ'ল জানো? জন্মনি ৰাভাৰ ন্যায় হ'ল জানো? তেওঁলোকতো হিন্দু আছিলে, অসম আৰক্ষীত আছিলে। মিছা হিন্দুত্ববাদৰ এই প্ৰতিচ্ছবিখনক এইকাৰণে তেওঁ দাঙি ধৰিব বিচাৰিছে, নিবনুৱা সমস্যাটো যাতে তল পৰে, ঋণ লৈ লৈ যে আমাক ধৰুৱা কৰিছে সেইবিলাক যাতে তল পৰে, বিভিন্ন আমাৰ বয় বস্তুৰ যে দাম বৃদ্ধি পাই আছে সেইবিলাক যাতে তল পেলাব পাৰি, তাৰ কাৰণে তেওঁ এটা প্ৰক্ৰিয়া চলাইছে। সমান্তৰালকৈ আমি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে বৰ অসম গঢ়াৰ গৌৰৱ গগৈৰ যি প্ৰতিশ্ৰুতি আৰু প্ৰতিচ্ছবি তাক প্ৰতিফলিত কৰাৰ কাৰণে আজি আমি মণ্ডল কংগ্ৰেছৰ সভাপতিসকলক, ব্লক কংগ্ৰেছৰ সভাপতিসকলক অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আমি ঘৰে ঘৰে জনসংযোগৰ কাৰ্যসূচী ল'ম। আৰু আমাৰ এটাই কথা থাকিব যে অসমখনক ধৰুৱা কৰা, অসমৰ মাজত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি যি এক বিষাক্ত পৰিৱেশৰ সূচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই, তাক আমি সকলোৱে মিলি শংকৰদেৱৰ আদৰ্শেৰে আমি ধূলিসাৎ কৰি অসমত নতুন এখন চৰকাৰ আনিম। আৰু এই চৰকাৰখনত হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাৰ চিণ্ডিকেট নাথাকিব, জয়ন্ত মল্ল বৰুৱাই গৰু চুৰ কৰা, পানী চুৰ কৰা প্ৰক্ৰিয়া নাথাকিব। ইয়াতে থাকিব বৰ অসমৰ শংকৰদেৱে দি যোৱা যি নীতি সেয়া। আজি আমি দৰং জিলাৰ তত্ত্বাৱধায়ক হিচাপে আনোৱাৰ হুছেইন ডাঙৰীয়া, মই জ্যোতিৰ্ময় বৈশ্য আৰু আমাৰ অল ইণ্ডিয়াৰ ছেক্ৰেটাৰী অসমৰ ইনচাৰ্জ পৃথ্বীৰাজ চাথে ডাঙৰীয়াই ইয়াতে আহি আমি মণ্ডল আৰু বুথৰ মানুহখিনিৰ লগত কথা পাতিলোঁ। কাৰণ তেওঁলোকে আমাৰ মেইন কামিহাৰ আৰু তেওঁলোকে আমাৰ মেইন যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব। যুদ্ধৰ সৈনিকসকল আমাৰ মঙলদৈত ৰেডি হৈ গ'ল। 3টা সমষ্টি এইবাৰ কংগ্ৰেছে দখল কৰিব। দলগাঁৱত AUDF-ধাৰী যি বিজেপিৰ মুখা পিন্ধা MLA জন আছে, তেওঁকতো কেইবা লাখ ভোটত হৰুৱাম। আমাৰ ইয়াতে এজন বদমাছ বেইমান আছিলে বসন্ত দাস, তেওঁক পানী খুৱাই আছোঁ। আৰু চিপাঝাৰত আমি পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাত থাকি অসমীয়া সংস্কৃতিৰ কাৰণে কি কৰিলে অসমীয়া ৰাইজে দেখিছে, চিপাঝাৰবাসী ৰাইজে দেখিছে, গৰুখুটিত কি কি হৈ গ'ল দেখিছে। সেই সকলোবিলাক প্ৰশ্নৰ উত্তৰ এইবাৰৰ নিৰ্বাচনত ৰাইজে দিব আৰু কংগ্ৰেছে 3টা সমষ্টি দখল কৰিম। কাম কৰা মানুহ, কৰ্মই জীৱন, হয়নে নহয়? কৰ্মময় জীৱনটোৱে বৰ্ণিল জীৱন। কাম কৰা মানুহক যোনে খাটি খাই আছে আৰু আমাৰ সংবিধান প্ৰদত্তভাৱে যিয়ে আমাৰ ইয়াৰ নাগৰিক, তেওঁ ৰিক্সাই চলাওক, ঠেলাই চলাওক, তেওঁ প্ৰাপ্য অধিকাৰ দিবই লাগিব। তাতে কোনো হিন্দু মুছলিমৰ কথা নাহে। হিমন্ত বিশ্ব শৰ্মা, সেইকাৰণে কৈছোঁ ৰাজনৈতিক জিন্না। তেওঁ যি কথাবিলাক কৈ আছে, তেওঁ যে হাৰিব, ডিলিমিটেশ্যন কৰি কি কৈছিলে 50 বছৰলৈকে অসম সুৰক্ষিত বুলি কৈছে, এতিয়া বিজেপিয়ে অসুৰক্ষিত হৈ কিয় গ'ল? ভয় খাইছে। ৰাইজে তেওঁলোকৰ চতুৰালি আৰু নামানে। ভোট চুৰ যে কৰি আছে, বিজেপিৰ যে দালালবিলাকে জিলা আয়ুক্তৰ কাৰ্যালয়ত বহি বহি ভোট চুৰ কৰিছে, সেইবিলাক কথা যে এতিয়া চুৰ কৰাটো যে ধৰা পৰিছে, সেইকাৰণে চুৰৰ মন পুলিচ কথাবিলাক ডাইভাৰ্ট কৰিব হিমন্ত চেষ্টা কৰিছে। মিয়াৰ বিৰোধিতা আমি কি কৈছোঁ? আমি কৈছোঁ যে 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ অসম আন্দোলনৰ যোনখন আমাৰ চুক্তি হৈ গৈছিল, সেই চুক্তিৰ আধাৰত আমি চলিম। 6 নং দফাটো কাৰ্যকৰী কৰক, 5 নং দফা কাৰ্যকৰী কৰক। সেইবিলাক নকৰি আবুল তাবুল কথা কিয় বকে? প্ৰত্যাহ্বান জনাইছোঁ। কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, যদি বাংলাদেশী আছে বিতৰণ কৰক, আমি সহযোগ কৰিম। এনে মুখত কথা কৈ লাভ নাই। তেওঁলোকৰ তাতে সাংবিধানিক অধিকাৰ আছে, পুলিচ প্ৰশাসন আছে, বিতৰণ কৰক, আমাৰ আপত্তি নাই। কিন্তু ইয়াতে বসবাস কৰা, ইয়াৰে খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কংগ্ৰেছ দলে কোনোপধ্যে মানি নলয় আৰু তেওঁলোকক সুৰক্ষা আমি দিম।